এভৰিৱান ইতিমধ্যে বহুত বেছি ভাল খবৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নতুন এখন এডভাৰটাইজমেণ্ট অপেন হৈছে বা ৰিলিজ কৰিছে আৰু এই এপ্লিকেশ্যনত ইনভাইট কৰিছে আপোনালোকক বহুত বেছি ভাল কিছুমান পদ আছে যিটো জুডিচিয়েল এছিষ্টেণ্ট ভেকেঞ্চি আহিছে আৰু ইয়াৰ বাবে আমি যিহেতু বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি আছোঁ JEE কাৰণে আমাৰ গ্ৰুপত যিসকল আছে তেওঁলোকে গম পাইছে আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা ধৰণৰ হয় আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে নিশ্চয়ৰূপে ইয়াত কমেণ্ট কৰিব আৰু জুডিচিয়েল এছিষ্টেণ্টত এপ্লাই কৰিব নে নকৰে জনাব নিশ্চয়ৰূপে আৰু কেনেকুৱা পাইছে আমাৰ যিটো ষ্ট্ৰেটেজি হয় ঠিক আছে আৰু ইয়াতে এপ্লিকেশ্যন ইনভাইট কৰিছে আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্ট 5টা ইয়াতে পোষ্ট আছে পোষ্ট যিমানেই নাথাকক আমাক এটা পোষ্টে লাগে ঠিক আছে 5টা পোষ্ট থাকিলেও আমি এপ্লাই কৰিম যেহেতু ইয়াতে উল্লেখ কৰিছে ক্লিয়াৰ 4টা হৈ আছে এণ্টিচিপেটেড এটা পোষ্ট আছে টোটেল 4টা আৰু প্লাছ এণ্টিচিপেটেড 5টা আছে ইয়াতে ভেকেণ্ট পোষ্ট অফ জুডিচিয়েল এছিষ্টেণ্ট যিটো আপোনালোকৰ উল্লেখ কৰিছে ইন দ্য ইটানগৰ পাৰ্মানেণ্ট বেঞ্চ ঠিক আছে ইটানগৰ পাৰ্মানেণ্ট বেঞ্চৰ কাৰণে আহিছে এইখিনি ট্ৰিক্স যিটো উল্লেখ কৰি দিছে ইয়াত এলাৱেঞ্চ এডমিছেবল হ'ব এলাৱেঞ্চ আছে যিহেতু ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম অৰ্থাৎ 25 তাৰিখ 11/2025 পৰা ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ লাষ্ট ডে থাকিব 9 তাৰিখ 12/2025 লৈকে আৰু ইয়াতে পে'মেণ্ট যিটো ট্ৰানজেকশ্যন আপোনালোকে গম পাইছে আগতে JEE যেনেকৈ এপ্লাই কৰিছিলোঁ আমি পে' ট্ৰানজেকশ্যন এপ্লিকেশ্যন ফিজটো যেনেকৈ ড্ৰাফ্ট কৰিছিলোঁ ঠিক তেনেকুৱা ছেম প্ৰচেছ হয় আৰু কেটেগৰী ৱাইজ ব্ৰেকআপ ভেকেঞ্চিখিনি উল্লেখ কৰি দিছে 5টা আছে টোটেল আৰ্নি যাবৰ কাৰণে এটা আছে ইয়াতে এতিয়া ইয়াতে আমি সকলোৱে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম এইটো কথাও বহুতৰে মনত প্ৰশ্ন হ'ব যিহেতু ইয়াতে APST আৰু ইয়াতে উল্লেখ কৰিছে PWD নন APST আৰু PWBD APST কৈছে গতিকে এইখিনি আমাৰ কাৰণে নহ'ব আৰ্নি যাবৰ কাৰণে আমি হয়তো এপ্লাই কৰিব পাৰিম চাগে মই সকলোখিনি জনাই আপোনালোকক জনাম বাৰু পৰা হ'বনে নহয় কিন্তু যিসকল ধৰি লোৱা ইটানগৰ পাৰ্মানেণ্ট বেঞ্চ হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু আৰু যদি পাৰি আমাৰ কাৰণে বহুত বেছি ভাল হ'ব কাৰণ আমি JEE কাৰণে বহুত ধুনীয়া এটা ষ্ট্ৰেটেজি ফ'ল' কৰি আছোঁ প্ৰিভিয়াছ পেপাৰ আৰু ইয়াতে উল্লেখ কৰি দিছে ৰিটেন এক্সামিনেশ্যন হ'ব 2 ঘণ্টাৰ অবজেক্টিভ টাইপ MCQ থাকিব OMR শ্বীট আৰু ইয়াতে জেনেৰেল নলেজ জেনেৰেল এপ্টিটিউড ৰিজনিং এনেধৰণে থাকিব টোটেল 100টা অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব ৰিটেন এক্সামিনেশ্যন আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে সকলোখিনি কথা আৰু ৰং আনচাৰ নিগেটিভ মাৰ্ক নাথাকে ইয়াতে বুলি কৈছে আৰু ভাইভা হ'ব 3 টাইমছ অফ দ্য নাম্বাৰ অফ ভেকেঞ্চি 1:2 ঠিকে হ'ব এটা পোষ্টত 3জনকৈ মাতিব ইয়াতে ভাইভা মাৰ্কছখিনি উল্লেখ কৰি দিছে আৰু ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে আপোনালোকে এপ্লাই কাৰণে লিংক এক্টিভেট হৈছে মই ডেছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ APST কাৰণে 250 আৰু অল আদাৰ কেণ্ডিডেটৰ কাৰণে 500 হয় আৰু এইখিনি বিশেষকৈ আনৰিজাৰ্ভৰ পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব চাগে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বাকী APST যিখিনি আছে সেইখিনি নোৱাৰিব চাগে এপ্লাই কৰিবলৈ মই সকলোখিনি জনাই আপোনালোকক কমেণ্ট বক্সত সকলোখিনি পিন কৰি দিম পাৰিবনে নোৱাৰে ঠিক আছে আৰু যিসকল কেণ্ডিডেটে ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে গম পাইছে আমি কেনেধৰণে ষ্ট্ৰেটেজি ফ'ল' কৰি আছোঁ পেপাৰবিলাক কেনেধৰণে আমি এক্সট্ৰেক্ট কৰি কেনেকৈ নোটবিলাক বনাইছোঁ নিয়েৰেষ্ট সকলোখিনি গতিকে মানে আছিলে ইনফৰমেশ্যন জনাই দিলোঁ ইনফৰমেশ্যনটো আৰু কেনেকুৱা পালে জনাব মানে আছিলে ভিডিঅ'টো